নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত NEP কোৰ্চৰ FY UGP অৰ্থাৎ 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ ফিলচফি মেজৰ আৰু মাইনৰৰ টেক্সট বুকখনৰ বিষয়ে, লগতে চিলেবাছখিনি আৰু লগতে কণ্টেণ্টছখিনি আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত কিতাপখন লিখি উলিয়াইছে গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ'বোৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই থাকে আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। আহক ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। আজিৰ ভিডিঅ'টো মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত FY UGP অৰ্থাৎ 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ NEP কোৰ্চৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিলচফি মেজৰ আৰু মাইনৰ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ টেক্সট বুকখনৰ বিষয়ে, লগতে চিলেবাছখিনি আৰু লগতে কণ্টেণ্টছখিনি আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত কিতাপখন লিখি উলিয়াইছে গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ'বোৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। প্ৰথমে মই আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিছোঁ যিখিনি চিলেবাছ আছিলে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যিটো FY UGP অৰ্থাৎ 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম চলি আছে। 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ ফিলচফি মেজৰ আৰু মাইনৰৰ যিখন টেক্সট বুক ওলাইছিলে টেক্সট বুকখনৰ চিলেবাছখিনি দেখুৱাই দিছোঁ। ইয়াৰ লগতে কণ্টেণ্টছখিনি দেখুৱাই দিম, ইয়াৰ লগতে ভিতৰত টপিকখিনিও আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। প্ৰথমে মই আপোনালোকৰ সুবিধাৰ বাবে ইংৰাজী মাধ্যমৰ টেক্সট বুকখন দেখুৱাই দিলোঁ। ইংৰাজী মাধ্যমৰ যিখন টেক্সট বুকৰ চিলেবাছ আছিলে লগতে কণ্টেণ্টছ আৰু ভিতৰত টপিকখনো দেখুৱাই দিলোঁ। আৰু এই কিতাপখন ল'ব আপোনালোকে ডক্টৰ মানসী বৰাৰ কিতাপখন ল'ব আৰু এই কিতাপখন পাব গুৱাহাটীৰ পাণবজাৰত অৱস্থিত বিদ্যাঘৰলৈকে আহিলে আপোনালোকে এই কিতাপখন পাই যাব, অথবা ডিছক্ৰিপশ্যনত তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো দি দিম, তেওঁলোকৰ লগত কণ্টেক্ট কৰিও আপোনালোকে এই কিতাপখন ল'ব পাৰে। ইয়াৰ পিছত মই দেখুৱাই দিছোঁ আপোনালোকৰ সুবিধাৰ বাবে অসমীয়া মাধ্যমৰ যিখন টেক্সট বুক আছে প্ৰাচীন ভাৰতীয় চিন্তা অৰ্থাৎ এনচেণ্ট ইণ্ডিয়ান থট, প্ৰাচীন ভাৰতীয় চিন্তাৰ অসমীয়া মাধ্যমৰ যিখন টেক্সট বুক ওলাইছে টেক্সট বুকখন দেখুৱাই দিছোঁ। ইয়াৰ লগতে কণ্টেণ্টছখিনি আৰু ভিতৰত টপিকখিনিও আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিম। আৰু এই কিতাপখনো লিখি উলিয়াইছে হেমন্ত কুমাৰ ৰয়। হেমন্ত কুমাৰ ৰয়ে আপোনালোকে যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত বৰ্তমান ফাৰ্ষ্ট ছেমিষ্টাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FY UGP 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত এডমিশ্যন লৈছে, ফিলচফি মেজৰ অথবা মাইনৰ হিচাপে ইংৰাজী মাধ্যমৰ টেক্সট বুকখন ল'ব ডক্টৰ মানসী বৰা আৰু অসমীয়া মাধ্যমৰ টেক্সট বুকখন ল'ব হেমন্ত কুমাৰ ৰয়। আৰু এই দুয়োখন কিতাপ আপোনালোকে পাব গুৱাহাটীৰ পাণবজাৰত অৱস্থিত বিদ্যাঘৰলৈকে আহিলে আপোনালোকে কিতাপখন পাই যাব, অথবা তেওঁলোকৰ লগত কণ্টেক্ট কৰি আপোনালোকে এই কিতাপখন ল'ব পাৰে। দুয়োখনৰ প্ৰথমে মই আপোনালোকৰ সুবিধাৰ বাবে চিলেবাছখিনি দেখুৱাই দিলোঁ, লগতে কণ্টেণ্টছখিনি দেখুৱাই দিছোঁ আৰু ভিতৰত দুই এটা টপিকো আপোনালোকৰ সুবিধাৰ বাবে দেখুৱাই দিবলৈ যত্ন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই আপোনালোকৰ লগত আলোচনা কৰিলোঁ FY UGP অৰ্থাৎ 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিলচফি মেজৰ আৰু মাইনৰ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ টেক্সট বুকখনৰ বিষয়ে, লগতে চিলেবাছখিনি লগতে কণ্টেণ্টছখিনি আৰু ভিতৰত টপিক কেইখনো আৰু কোনকেইজন ৰাইটাৰে লিখি উলিয়াইছে গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই থাকে আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীবোৰৰ মাজত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয়। পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।